প্ৰিয় সুহৃদবৃন্দ, মধ্যাহ্ন বেলাৰ সম্ভাষণ জনাইছো। এয়া মই দুপৰীয়া সাজলৈ এটা তিয়হ ভাজিম বুলি ভাবিছো। এই তিয়হটো মই জৈৱিক পদ্ধতিৰে কৰা অৰ্থাৎ পচন সাৰ দি প্ৰস্তুত কৰা তিয়হ। সেই তিয়হটো মই ভাজি খাম বুলি ভাবিছো। গতিকে তিয়হ এটা এইদৰে ভাজিবলৈ আমি কুটি বাছি লোৱাৰ আগত কেনেদৰে কাটিম আপুনি চাবচোন। বাকলি গুচাম। আমাক সৰুতে মাহঁতে শিকাইছিল এইদৰে গুৰিৰ ফালে এইদৰে কাটি লৈ তাৰপিছত এইদৰে অলপ সময় ঘূৰাই থাকিবলৈ কৈছিল, অৰ্থাৎ ঘঁহি থাকিবলৈ কৈছিল। ঘঁহি থাকিলে এটা বগা পদাৰ্থৰ নিঃসৰিত হ'ব, যিটো বগা পদাৰ্থক কিউকাৰ্বিটিন বুলি কয়। সেই কিউকাৰ্বিটিনটো এইদৰে ঘঁহি থকাৰ কাৰণে কেপিলাৰী মুভমেণ্ট হৈ বাহিৰলৈ নিঃসৰিত হৈ আহে। এইদৰে চাবচোন, বগা জাতীয় পদাৰ্থটো নিঃসৰিত হৈ আহিব। এইয়া আহিছেই, দেখিছেনে? বগা জাতীয় পদাৰ্থটো কিউকাৰ্বিটিনটো এইয়া বাহিৰলৈ নিঃসৰিত হৈ আহি আছে। যিমানে ঘঁহিম সিমানে নিঃসৰিত হৈ আহি থাকিব। কাৰণ এই কিউকাৰ্বিটিন বগা পদাৰ্থটো যদি এইদৰে আমি ঘঁহি লৈ বাহিৰলৈ উলিয়াই নলওঁ, তেতিয়াহ'লে তিয়হটো খাবলৈ তিতা তিতা লাগিব। মানুহে সদায় তিতা কেঁহা এই বস্তুবোৰ বেয়া পায়, আপোনালোকে জানেই। গতিকে মিঠাটোহে ভাল পায়। অৱশ্যে ভাজিৰ কাৰণে মিঠা হ'বও নালাগে, নিমখীয়া হ'লে ভাল লাগে। এতিয়া মই এইদৰে এই বগা পদাৰ্থটো নিঃসৰিত কৰি লোৱাৰ পাছত মই এবাৰ ধুই আঁতৰাই ল'ম। এইয়া চাওক, কিমানখিনি ওলালে দেখিছেনে? এইয়া নিঃসৰিত হৈ আহে, ইমান মুভমেণ্ট হয়।